আন এটা ব্ৰেকিং নিউজ পাণ্ডু মহাবিদ্যালয়ৰ ভিতৰত উদ্ধাৰ কৰা হৈছে প্ৰবক্তাৰ মৃতদেহ ৰহস্যজনকভাৱে উদ্ধাৰ কৰা হৈছে প্ৰবক্তা প্ৰাঞ্জল ভূঞাৰ মৃতদেহ মহাবিদ্যালয়খনৰ ৰসায়ন বিভাগৰ প্ৰবক্তা প্ৰাঞ্জল ভূঞা আৰু ছাত্ৰাবাসৰ অধ্যক্ষও আছিল প্ৰবক্তা প্ৰাঞ্জল ভূঞা চৰকাৰী আবাসত চিপলৈ মৃত্যু হৈছে চিপলৈ থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে মৃতদেহটো আৰু তদন্তৰ বাবে ঘটনাস্থলীত উপস্থিত হৈছে জালুকবাৰী আৰক্ষী কি কাৰণে প্ৰবক্তাগৰাকী এনেধৰণে জীৱনৰ চৰমপন্থা বাছি ল'লে সেয়া কিন্তু বৰ্তমানেও জানিব পৰা হোৱা নাই যদিও এই ঘটনা কেন্দ্ৰ কৰি পাণ্ডু মহাবিদ্যালয়ত চাঞ্চল্যৰ সৃষ্টি হৈছে অতি ৰহস্যজনকভাৱে প্ৰবক্তা প্ৰাঞ্জল ভূঞাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে বাওফালে সন্ধিয়াত আমি ষ্টিল ফটোগ্ৰাফ দেখুৱাইছোঁ এওঁ হৈছে প্ৰাঞ্জল ভূঞা মহাবিদ্যালয়খনৰ ৰসায়ন বিভাগৰ প্ৰবক্তা ছাত্ৰাবাসৰ অধ্যক্ষও আছিল প্ৰবক্তা প্ৰাঞ্জল ভূঞা চৰকাৰী আবাসতে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে ভূঞাৰ মৃতদেহ প্ৰাঞ্জল ভূঞা নাকি আমাৰ সুপাৰিনটেণ্ডেণ্ট আছে ৱাৰ্ডেন আছিলে বয়জ হোষ্টেলৰ শুনা পাইছোঁ এতিয়া মই ডেটটো দেখাই নাই তাৰমানে এনেকুৱা না শুনিছোঁ মানুহ গম পালোঁ এতিয়া মই 9টা 10টা 8:30 তেতিয়া মানে তাৰপিছতে গম পালোঁ মই নিজেও গম নাপাওঁ মই ছাৰহঁতে ক'লে যে এনেকৈ ছাৰে বুলি কি কৰিছে আমাৰ জুলজি হেডতে তাৰমানে সিহঁতে অলৰেডি আহিছে সিহঁতে গম পাব মই সেইটো ভালকৈ নাজানো কিন্তু নতুন ছাৰজন চাকৰি পাৰ্মানেণ্ট চাকৰি আছে জানো কোৱাৰ্টাৰ আমাৰ আন এটা ব্ৰেকিং নিউজ পাণ্ডু মহাবিদ্যালয়ৰ ভিতৰত উদ্ধাৰ কৰা হৈছে প্ৰবক্তাৰ মৃতদেহ ৰহস্যজনকভাৱে উদ্ধাৰ কৰা হৈছে প্ৰবক্তা প্ৰাঞ্জল ভূঞাৰ মৃতদেহ মহাবিদ্যালয়খনৰ ৰসায়ন বিভাগৰ প্ৰবক্তা প্ৰাঞ্জল ভূঞা আৰু ছাত্ৰাবাসৰ অধ্যক্ষও আছিল প্ৰবক্তা প্ৰাঞ্জল ভূঞা চৰকাৰী আবাসত চিপলৈ মৃত্যু হৈছে চিপলৈ থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে মৃতদেহটো আৰু তদন্তৰ বাবে ঘটনাস্থলীত উপস্থিত হৈছে জালুকবাৰী আৰক্ষী কি কাৰণে প্ৰবক্তাগৰাকী এনেধৰণে জীৱনৰ চৰমপন্থা বাছি ল'লে সেয়া কিন্তু বৰ্তমানেও জানিব পৰা হোৱা নাই যদিও এই ঘটনা কেন্দ্ৰ কৰি পাণ্ডু মহাবিদ্যালয়ত চাঞ্চল্যৰ সৃষ্টি হৈছে অতি ৰহস্যজনকভাৱে প্ৰবক্তা প্ৰাঞ্জল ভূঞাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে বাওফালে সন্ধিয়াত আমি ষ্টিল ফটোগ্ৰাফ দেখুৱাইছোঁ এওঁ হৈছে প্ৰাঞ্জল ভূঞা মহাবিদ্যালয়খনৰ ৰসায়ন বিভাগৰ প্ৰবক্তা ছাত্ৰাবাসৰ অধ্যক্ষও আছিল প্ৰবক্তা প্ৰাঞ্জল ভূঞা চৰকাৰী আবাসতে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হৈছে ভূঞাৰ মৃতদেহ প্ৰাঞ্জল ভূঞা নাকি আমাৰ সুপাৰিনটেণ্ডেণ্ট আছে ৱাৰ্ডেন আছিলে বয়জ হোষ্টেলৰ শুনা পাইছোঁ এতিয়া মই ডেটটো দেখাই নাই তাৰমানে এনেকুৱা না শুনিছোঁ মানুহ গম পালোঁ এতিয়া মই 9টা 10টা 8:30 তেতিয়া মানে তাৰপিছতে গম পালোঁ মই নিজেও গম নাপাওঁ মই ছাৰহঁতে ক'লে যে এনেকৈ ছাৰে বুলি কি কৰিছে আমাৰ জুলজি হেডতে তাৰমানে সিহঁতে অলৰেডি আহিছে সিহঁতে গম পাব মই সেইটো ভালকৈ নাজানো কিন্তু নতুন ছাৰজন চাকৰি পাৰ্মানেণ্ট চাকৰি আছে জানো কোৱাৰ্টাৰ আমাৰ